এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 13 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল নিযুত মইনা আঁচনিলৈ। তো অসম চৰকাৰে ইতিমধ্যে ছাত্ৰীসকলৰ বেংক একাউণ্টত সোমাই দিছে নিযুত মইনা আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন। তো যিসকল ছাত্ৰীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেইসকল ছাত্ৰীৰ বেংক একাউণ্টত যোৱা 11 নৱেম্বৰ তাৰিখে অসম চৰকাৰে প্ৰদান কৰিছে নিযুত মইনা আঁচনিৰ দ্বিতীয় কিস্তিৰ টকা। তো আপোনালোকে যদি নিযুত মইনা আঁচনিত আবেদন কৰিছিল তেন্তে আপোনাৰ বেংক একাউণ্টত নিযুত মইনা আঁচনিৰ টকা যদি সোমোৱা নাই তেন্তে কি কাৰণত সোমোৱা নাই, কি কাৰণত ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ টকা লাভ কৰা নাই, এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াৰ পিছত আত্মসহায়ক গোটৰ মহিলাসকলে এখন নতুন খবৰ প্ৰদান কৰিম। তো যিসকল ছাত্ৰীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেইসকল ছাত্ৰীয়ে কেৱল মাত্ৰ এইবোৰ কাৰণত পোৱা নাই নিযুত মইনা আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন। তো প্ৰথম কাৰণটো হ'ল অসমত বসবাস কৰা সকলো কন্যা শিক্ষাৰ্থী এই আঁচনিৰ বাবে যোগ্য। তো যিসকল ছাত্ৰীয়ে অসমত বসবাস নকৰে সেইসকল ছাত্ৰীয়ে কিন্তু নিযুত মইনা আঁচনিৰ টকা নাপাব। তাৰপিছত কোৱা হৈছে বিবাহিতা ছাত্ৰী। তো যিসকল ছাত্ৰীৰ বিয়া হৈছে সেইসকল ছাত্ৰীয়েও যদি নিযুত মইনা আঁচনিত আবেদন কৰিছিল তেন্তে নিযুত মইনা আঁচনিৰ টকা পোৱা নাই। লগতে আৰু কোৱা হৈছে চাকৰিয়াল BEd শিক্ষাৰ্থীৰ বাবে আঁচনিৰ সুবিধা উপলব্ধ নহয়। তো যিসকল ছাত্ৰীয়ে চাকৰি কৰি আছে আৰু BEd শিক্ষা অৰ্জন কৰি আছে সেইসকল ছাত্ৰীয়েও কিন্তু নিযুত মইনা আঁচনিৰ টকা নাপাব। তাৰপিছত কোৱা হৈছে মন্ত্ৰী সাংসদ বিধায়ক আদিৰ কন্যাই কিন্তু এই আঁচনিৰ বাবে যোগ্য নহয়। তো মন্ত্ৰী সাংসদ বিধায়কৰ কন্যাই যদি আবেদন কৰিছিল তেন্তে সেইজনী কন্যাই কিন্তু নিযুত মইনা আঁচনিৰ টকা নাপাব। তাৰপিছত কোৱা হৈছে বাণীকান্ত কাকতি বঁটা প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত যিসকল ছোৱালীয়ে স্কুটাৰ লাভ কৰিছে সেইসকল ছোৱালীয়ে কিন্তু নিযুত মইনা আঁচনিৰ টকা নাপাব। তো বহু ছোৱালীয়ে এইবোৰ কাৰণত নাপালে নিযুত মইনা আঁচনিৰ টকা। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল BJP আছাম প্ৰদেশৰ ফালৰ পৰা প্ৰদান কৰা এখন আপডেট লৈ। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে 10ম আৰু দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হোৱা চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকলক চাইমন সিংহাৰ বিশেষ জলপানিৰ অধীনত 10,000কৈ টকা প্ৰদানেৰে চাহ বাগিচা অঞ্চলত উন্নয়নৰ নতুন দিগন্ত আনিছে আমাৰ চৰকাৰে। তো ইয়াতে কোৱা অনুযায়ী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বৰ চৰকাৰে কিন্তু চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকলক প্ৰদান কৰিছে চাইমন সিংহাৰ বিশেষ আঁচনিৰ অধীনত জলপানি। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে 10ম আৰু দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হোৱা চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকলক চাইমন সিংহৰ বিশেষ জলপানিৰ অধীনত 10,000 টকাকৈ প্ৰদান। তো যিসকল চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীয়ে 10ম আৰু দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি আছে সেইসকল শিক্ষাৰ্থীক অসম চৰকাৰে চাইমন সিংহ বিশেষ জলপানি আঁচনিৰ অধীনত প্ৰদান কৰিছে 10,000কৈ টকা। তো আপোনালোকে যদি চাহ বাগিচা অঞ্চলত বসবাস কৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে আপোনালোকৰ নিজা ছাত্ৰীসকলে এইখন আঁচনিৰ জৰিয়তে টকা লাভ কৰিছে নে নাই সেয়াও এইটো ভিডিঅ'ৰ
কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ। তো অসম চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ টকা। তো যিসকল যুৱ উদ্যোগীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল, সেইসকল যুৱক উদ্যোগীক অসম চৰকাৰে ক্ৰমে প্ৰদান কৰিব 2 লাখ টকাৰ পৰা 5 লাখকৈ টকা। তো যিসকল উদ্যোগীয়ে এইখন আঁচনিত আবেদন কৰিছিল, সেইসকল উদ্যোগীক অসম চৰকাৰে যোৱা 30 ছেপ্টেম্বৰ 2024 তাৰিখে প্ৰদান কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ টকা। তো 25,000 উদ্যোগীসকলক কিন্তু অসম চৰকাৰে প্ৰথম কিস্তি হিচাপে 75,000কৈ টকা প্ৰদান কৰিছে। তো যিসকল যুৱ উদ্যোগীয়ে এইখন আঁচনিৰ টকা লাভ কৰিছে, সেইসকল উদ্যোগীৰ বাবে আহি গৈছে ভাল খবৰ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে 9 নৱেম্বৰ 2024 পৰা প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে দ্বিতীয় কিস্তি ধন মুকলিৰ প্ৰক্ৰিয়া। তো অসম চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ দ্বিতীয় কিস্তি টকা প্ৰদানৰ কাম। তো যোৱা 9 নৱেম্বৰ তাৰিখৰ পৰা অসম চৰকাৰে এই কাম আৰম্ভ কৰিছে। তো দ্বিতীয় কিস্তি হিচাপে যিসকল উদ্যোগীয়ে এইখন আঁচনিত আবেদন কৰিছিল, সাধাৰণ শ্ৰেণীৰ উদ্যোগীসকলক 25,000কৈ টকা প্ৰদান কৰিব। লগতে যিসকল উদ্যোগীৰ বৃত্তিগত অৰ্হতা আছে, সেইসকল উদ্যোগীয়ে কিন্তু দ্বিতীয় কিস্তি হিচাপে লাভ কৰিব 1,75,000কৈ টকা। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিছিল, তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ টকা পোৱা নাই, সেইসকলে কেতিয়া আৰু কেনেকৈ লাভ কৰিব, সেয়া আপোনালোকক ইয়াৰ নেক্সটত জনাই দিবলৈ চেষ্টা কৰিম। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পাব বিচাৰে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে অতি শীঘ্ৰে কৰিব লাগিব এইখন কাম। অন্যথা আপোনালোকৰ বেংক একাউণ্টত নোসোমাব 10,000কৈ টকা। তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা অনুযায়ী অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথমতে আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰদান কৰিব 10,000কৈ টকা। তো আপোনালোকে যদি বেংক একাউণ্টত 10,000কৈ টকা পাব বিচাৰে, তেন্তে অতি সোনকালে এইখন ফৰ্ম ফিল আপ কৰি জমা দিয়ক। তো এইখন ফৰ্ম ফিল আপ কৰি যদি জমা নিদিয়ে, তেন্তে 10,000কৈ টকা আপোনালোকে নাপাব। তো ফৰ্মটো কিয় ফিল আপ কৰিব লাগিব এতিয়া আপোনালোকক জনাইছোঁ। তো প্ৰথমে আপোনালোকে নিজৰ বেংক ব্ৰাঞ্চৰ পৰা এইখন ফৰ্ম কালেক্ট কৰিব। তো ফৰ্মটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা ফৰ্ম। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, সেইসকল মহিলাই এনেকৈ এখন ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। তো জমা দিয়াৰ পিছতেই বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ যাব। অন্যথা আপোনাৰ বেংক একাউণ্টত 10,000কৈ টকা কিন্তু নোসোমাব পাৰে। তো সেইকাৰণে আপোনালোকে এইখন ফৰ্ম প্ৰথমে কালেক্ট কৰিব। তাৰপিছত ফৰ্মখন ফিল আপ কৰি এইখন ফৰ্মৰ লগত আপোনাৰ আধাৰ কাৰ্ডৰ জেৰক্স কপি আৰু বেংক পাছবুকৰ জেৰক্স কপি সহ নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিয়ক। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।